জুবিন গাৰ্গ অসমৰ সম্পদ আছিল। জুবিন গাৰ্গে অসমীয়াক যিমান দি থৈ গ'ল অসমীয়াই কেতিয়াও তাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিব। আমাৰ জাতিটোক হাজাৰ হাজাৰ গানেৰে তেখেতে আমালৈকে যিখিনি সম্পদ দি গ'ল সেই সম্পদ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। অতি জনপ্ৰিয় প্ৰত্যেকগৰাকী অসমীয়াৰ ইয়াৰ আমুকি জুবিন গাৰ্গ আমাৰ মাজত যদিও কায়িকভাৱে নাই, কিন্তু শ বছৰ তেখেতৰ সৃষ্টিৰাজিৰে আমাৰ মাজত থাকিব। মই আগতেও কোৱাৰ দৰে আজিও তেওঁ জুবিন গাৰ্গ ডাঙৰীয়া য'তেই আছে ভালদৰে থাকক, ভগৱানে তেখেতৰ ভাল স্থান দিয়ক, আৰু জুবিন গাৰ্গ ডাঙৰীয়া য'তেই আছে তাৰ পৰা অসমবাসীক সদায় আশীৰ্বাদ দি ৰাখে। যোৱাকালি আবেলি মই জাগিৰোডত কৈছিলোঁ যে অলপ সময়ৰ ভিতৰত খুব কম সময়ৰ ভিতৰত যিকেইগৰাকী ব্যক্তিক দোষী সাব্যস্ত হৈছে বা সাব্যস্ত কৰা হৈছে তেখেতলোকক অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ধৰিবলৈকে সক্ষম হ'ব। আৰু তাৰ কেইঘণ্টামানৰ পাছতেই তেখেতলোকক অসম আৰক্ষীয়ে কৰায়ত্ব কৰিলে আৰু ৰাতিপুৱা আজি 6:40 তেখেতলোকক গুৱাহাটীলৈকে লৈ অহা হ'ল। 15 দিনৰ ন্যায়িক জিম্মালৈকে 15 দিনৰ ৰিমাণ্ডত তেখেতলোক গৈছে, পুলিচ ৰিমাণ্ডত। তাৰ পাছত নিশ্চয়কৈ চিৰিয়াছলি আমাৰ গৃহ বিভাগে এই কেছটো চাব, পৰ্যবেক্ষণ কৰিব, দোষীয়ে কেনেকৈ শাস্তি পায় সেই বিষয়ে আমাৰ চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অত্যন্ত দৃঢ় ব্যৱস্থা আছে। চাওক, বহুতে ৰাজনীতি কৰিব খুজিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিলা দি আছে, কিবা দি আছে, এইবিলাকতো কৈছিলে। কেইটামান দলে আন্দোলন কৰিলে, কেইটামান দলে আন্দোলন ঘোষণা কৰিলে, কিন্তু অসমৰ ৰাইজে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম দিনাখনৰ পৰাই কিমান চিৰিয়াছ। প্ৰথম দিনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ পাৰ্থিৱ শৰীৰ নিজে অনাৰ ব্যৱস্থা কৰিলে অসমলৈকে, নিজে আনকি দিল্লীলৈকে আগুৱাই গৈ তেখেতৰ শৰীৰ গ্ৰহণ কৰিলে আৰু নিয়াৰিকৈ তেখেতৰ প্ৰত্যেকটো কামেই কৰিছে। গতিকে কোনোবা কুচক্ৰান্তকাৰীয়ে কুচক্ৰান্ত কৰিবলৈ প্ৰচেষ্টা চলাইছে, কিন্তু তেওঁলোক ব্যৰ্থ হৈছে, ভৱিষ্যতেও ব্যৰ্থ হ'ব।